নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 8 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ এটা বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈ আৰু এলিজাবেথৰ পাকিস্তান লিংক ফাদিল হৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেলৰ জৰিয়তে 27টা মুখ্য বিষয় ফাদিল কৰিছে গৌৰৱ গগৈ আৰু এলিজাবেথৰ পাকিস্তান লিংক ফাদিল কৰা হৈছে কি বিষয় আহি পৰিছে এই মুহূৰ্তত প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো আলী তৌকিৰ সৈতে যথেষ্ট সুসম্পৰ্ক আছিল এলিজাবেথ গগৈৰ ডাঙৰ খবৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এলিজাবেথ গগৈয়ে 45 পৃষ্ঠাৰ বিশেষ প্ৰতিবেদন আলী তৌকিক দিছিল এলিজাবেথে এইদৰে কেইবাটাও তথ্য ফাদিল কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এলিজাবেথ গগৈয়ে 45 পৃষ্ঠাৰ বিশেষ প্ৰতিবেদন আলী তৌকিক দিছিল এলিজাবেথে লো ৰিস্ক লো ভিজিবিলিটি শীৰ্ষক আছিল এই প্ৰতিবেদন আৰু এই যত কেন্দ্ৰীয় চৰকাৰৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰ আৰু অন্যান্য সংস্থাসমূহৰ সৈতে কাম কৰাৰ বাবে দিছিল প্ৰতিবেদন লিড পাকিস্তানৰ কৰ্মৰত হৈ থকাৰ সময়তে তিনিবাৰ ইছলামাবাদলৈ গৈছিল এলিজাবেথ গগৈ লিংক ফাদিল কৰা হৈছে মুহূৰ্তত লিড পাকিস্তানৰ কৰ্মৰত হৈ থকাৰ সময়তে তিনিবাৰ ইছলামাবাদলৈ গৈছিল এলিজাবেথ গগৈ আৰু বহুত বিস্ফোৰক তথ্য ওলাই পৰিছে আমি মাত্ৰ কিছু সময়ৰ পাছতে সবিশেষ তথ্য আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো আজি জুলুঙাৰ মেকুৰীটো ওলাই পৰিছে যি দেখিলো আজি মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছে গৌৰৱ গগৈ পাকিস্তান লিংক গোটেইবোৰ বিষয় আজি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে মুখ্যমন্ত্ৰীয়ে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফটা ঢোল বজোৱা আখ্যা দিছে লুৰিণজ্যোতি গগৈয়ে খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগক চি গ্ৰেড চিনেমাৰ সৈতে তুলনা কৰিছে গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত এক তীব্ৰ বাক যুদ্ধ আৰম্ভ হৈছে দেওবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক এলিজাবেথ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীৰ মতে এজন সাংসদ তথা লোকসভাত কংগ্ৰেছৰ নেতাৰ নাম এনে সংবেদনশীল বিষয়ত সাঙুৰ খাই পৰাটো অতি চিন্তাজনক আৰু ইয়াক কেতিয়াও এক সাধাৰণ ঘটনা বুলি গণ্য কৰিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এদল যুৱকৰ সৈতে গৌৰৱ গগৈয়ে পাকিস্তান দূতাবাসলৈ যোৱা এখন পুৰণি ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে এই বিষয়টো চৰ্চালৈ আহিছে 2015 চনৰ এই ঘটনাত পাকিস্তানৰ তদানীন্তন উচ্চায়ুক্ত আব্দুল বাছিতো উপস্থিত থকা বুলি তেওঁ দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে কয় যে পাকিস্তানৰ সৈতে ভাৰতৰ যি সম্পৰ্ক সেই পৰিপ্ৰেক্ষিতত এজন জনপ্ৰতিনিধিৰ এনে ভ্ৰমণক ৰুটিন ঘটনা বুলি মানি ল'ব নোৱাৰি এই সমগ্ৰ বিষয়টো অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে পৰীক্ষা কৰিছিল আৰু ইয়াৰ গুৰুত্ব বিবেচনা কৰি ৰাজ্যিক কেবিনেটে সমগ্ৰ বিষয়টো এটা কেন্দ্ৰীয় তদন্ত সংস্থাৰ দ্বাৰা তদন্ত কৰোৱাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক অভিযোগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে তেওঁ মুখ্যমন্ত্ৰীৰ সংবাদমেলখনক শতিকাৰ আটাইতকৈ ডাঙৰ ফ্লপ সংবাদমেল বুলি অভিহিত কৰিছে গৌৰৱ গগৈয়ে কৈছে মুখ্যমন্ত্ৰীয়ে যিবোৰ যুক্তি আগবঢ়াইছে সেইবোৰ অত্যন্ত পুতৌ লগা আৰু ই এখন চি গ্ৰেড চিনেমাতকৈ বেয়া অভিযোগ কৰে যে দিল্লী আৰু অসমৰ যিসকল সাংবাদিকে এই সংবাদমেলত উপস্থিত আছিল তেওঁলোকৰ বাবেহে তেওঁৰ বেয়া লাগিছে কাৰণ তেওঁলোকে কিছুমান মিছা আৰু মনহীন কথা শুনিবলগীয়া হ'ল গৌৰৱ গগৈয়ে লগতে কয় যে কংগ্ৰেছ দলে যি সময়ত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে 12,000 বিঘা ভূমি দখলৰ অভিযোগ উত্থাপন কৰি অসমত ন্যায় যাত্ৰা চলাইছে তেনে সময়ত মানুহৰ দৃষ্টি আঁতৰাবলৈহে মুখ্যমন্ত্ৰীয়ে এই নাটক ৰচনা কৰিছে
তেওঁৰ মতে কংগ্ৰেছৰ যাত্ৰাৰ সফলতাত শংকিত হৈ চৰকাৰে এনেধৰণৰ ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু জনপ্ৰতিনিধিৰ সততাত প্ৰশ্ন টানি আনি মুখ্যমন্ত্ৰীয়ে যি তদন্তৰ কথা কৈছে তাক গৌৰৱ গগৈয়ে সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰিছে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে সমগ্ৰ বিষয়টো তদন্ত NIAৰ দৰে কোনো কেন্দ্ৰীয় সংস্থাই কৰিব আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব। শনিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিষয়ত গৌৰৱ গগৈৰ পৰ্যায়ক্ৰমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্ব আৰু ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক ৰাজীৱ গান্ধীয়ে ভাৰতীয় নাগৰিক কৰি ৰাখিছিল যদিও গৌৰৱ গগৈয়ে তিনিবাৰকৈ সাংসদ হোৱাৰ পাছতো নিজৰ সন্তানক ব্ৰিটিছ নাগৰিক কৰি ৰাখিছে। বিশেষকৈ গৌৰৱ গগৈৰ পুত্ৰ কবিৰ গগৈৰ ভাৰতীয় পাছপোৰ্ট থকাৰ সময়ত ধৰ্ম হিন্দু বুলি উল্লেখ আছিল যদিও বৰ্তমানৰ পাছপোৰ্টত ধৰ্মৰ কোনো উল্লেখ নাই। আনহাতে কন্যা মায়া গগৈ আৰম্ভণিৰ পৰাই ব্ৰিটিছ নাগৰিক আৰু তেওঁৰ ধৰ্ম খ্ৰীষ্টান বুলি উল্লেখ আছে। গৌৰৱ গগৈৰ পৰিয়ালৰ 4জন সদস্যৰ ভিতৰত 3জনেই ব্ৰিটিছ নাগৰিক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাকিস্তানত থকা 10 দিনৰ সময়ছোৱাত তেওঁ কি কৰিছিল তাৰ প্ৰতিদিনৰ তথ্য ৰাজহুৱা কৰিব লাগে। কোনো এজন সাংসদে ভাৰতীয় যুৱক যুৱতীক পাকিস্তানৰ দূতাবাসলৈ লৈ যোৱাটো অতি আচৰিত কথা। তেওঁ সন্দেহ প্ৰকাশ কৰি কয় যে গৌৰৱ গগৈয়ে হয়তো পাকিস্তানত 10 দিনীয়া প্ৰশিক্ষণ লৈছিল। পাকিস্তানৰ পৰা ঘূৰি অহাৰ পাছত গৌৰৱ গগৈয়ে সংসদত ভাৰতৰ সামৰিক প্ৰস্তুতি, নিউক্লিয়াৰ পাৱাৰ প্লেণ্টৰ অৱস্থান আৰু ইউৰেনিয়াম খনিৰ দৰে স্পৰ্শকাতৰ বিষয়বোৰৰ ওপৰত কৰা প্ৰশ্নসমূহক লৈও মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰিছে। ইফালে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীয়ে একাধিক অভিযোগ উত্থাপন কৰি তুলিছে। তেওঁৰ মতে এলিজাবেথে পাকিস্তানৰ এনজিঅ লিড পাকিস্তানৰ পৰা দৰমহা লাভ কৰিছিল। পাকিস্তানে লিড ইণ্ডিয়াক ধন দিছিল আৰু সেই ধনেৰে এলিজাবেথক দৰমহা দিয়া হৈছিল। 2013 চনত বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত এলিজাবেথে লাভ কৰা 51 লাখ টকাৰ ভিতৰতে 42 লাখ টকাই আছিল দৰমহা। শত্ৰু ৰাষ্ট্ৰৰ পৰা এনেদৰে ধন লোৱাটো ভাৰতৰ নিষিদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ৰ UPA চৰকাৰেহে এই লেনদেনৰ অনুমতি দিছিল। তদুপৰি এলিজাবেথে কেইবাবাৰো আট্টাদিক সীমান্তৰে পাকিস্তান ভ্ৰমণ কৰাৰ তথ্যও তেওঁ সদৰি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এলিজাবেথৰ নিযুক্তিৰ প্ৰক্ৰিয়াকো আমোদজনক বুলি অভিহিত কৰিছে। তেওঁ কৈছে যে নিযুক্তি লাভৰ এবছৰ পাছতে এলিজাবেথে কামত যোগদান কৰিছিল আৰু এই এবছৰ সময় তেওঁক পাকিস্তানৰ আলি টৌকিৰে প্ৰশিক্ষণ দিছিল। লগতে এলিজাবেথে ব্ৰিটিছ নাগৰিকত্ব আৰু নিজৰ ধৰ্ম এতিয়াও ত্যাগ কৰা নাই। এলিজাবেথে যিগৰাকী টম উডালিৰ অধীনত প্ৰশিক্ষণ লৈছিল তেওঁ জৰ্জ চৰ্চৰ পৰা আৰ্থিক সহায় পাইছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ বিষয়টোৱে এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত মত প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ডনাল্ড ট্ৰাম্পৰ সখিয়নি আৰু ৰাছিয়াৰ তেল। মোদী চৰকাৰৰ ৰহস্যজনক স্থিতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কথা শুনি ভাৰতে সঁচাকৈয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিবনে নাই সেইলৈ এতিয়াও প্ৰশ্নসমূহ আঁতৰা নাই। শেহতীয়াকৈ আমেৰিকাৰ সৈতে হোৱা বাণিজ্য চুক্তিৰ পাছত নতুন দিল্লীয়ে ৰাছিয়াৰ তেলৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব তাক লৈ দেশজুৰি তীব্ৰ চৰ্চা আৰম্ভ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ত যি উত্তৰ দিছে সি তেওঁলোক সকলোৰে কৌতূহলহে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ এটা স্পষ্ট উত্তৰ দিয়াৰ পৰা কৌশলে বিৰত থকা পৰিলক্ষিত হৈছে।
ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্ক হ্ৰাসৰ আঁৰত এটা বিশেষ চৰ্ত আছিল যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ কৰিব লাগিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে এই প্ৰতিশ্ৰুতি দিয়াৰ বাবেই তেওঁলোকে শুল্কৰ হাৰ হ্ৰাস কৰিছে, কিন্তু ভাৰত চৰকাৰে এতিয়ালৈকে এই সন্দৰ্ভত কোনো মুকলি মন্তব্য কৰা নাই। শনিবাৰে বাণিজ্য মন্ত্ৰী পীযুষ গোৱালেও এই দায়িত্ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওপৰত জাপি দিছিল। সকলোৱে আশা কৰিছিল যে চৰকাৰে বিষয়টো স্পষ্ট কৰিব, কিন্তু বাস্তৱত তেনে নহল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনাইছে যে চৰকাৰৰ প্ৰধান লক্ষ্য হ'ল দেশৰ 140 কোটি জনতাৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰা। তেওঁ কয় যে কৰ পৰা তেল ক্ৰয় কৰা হ'ব সেই সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। চৰকাৰে এই পৰিৱৰ্তিত পৰিস্থিতি চাইহে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিছে। ইয়াৰ দ্বাৰা ভাৰতে নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ ইংগিত দিছে যদিও ডনাল্ড ট্ৰাম্পৰ দাবীৰ বিপৰীতে কোনো পোনপটীয়া প্ৰত্যাখ্যান কৰা নাই। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ যদি সঁচাকৈয়ে পাকিস্তানৰ এজেণ্ট তেনেহলে তেওঁক আজিয়েই জেলত ভৰাব লাগে। হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰা নাটকেৰহে যদি এজেণ্ট তেনেহলে আমি বেহাৰবাৰী আউটপোষ্ট চোৱাৰ দৰে মুখ্যমন্ত্ৰীৰ সংবাদমেলবোৰ চাই থাকিব। গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে স্পেইনত সোণৰ পদক লাভ কৰিছে অসম কন্যা এগৰাকী লাভলীনা বৰগোহাঁইয়ে। সোণৰ পদক অৰ্জন কৰি অসম কন্যা লাভলীনা বৰগোহাঁইয়ে বক্সাৰ এলিট ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত জয়ী হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই। স্পেইনত ৭৫ কেজি শাখাত জয়ী হৈছে লাভলীনা বৰগোহাঁই। লাভলীনাৰ হাতত পৰাস্ত হৈছে ইংলেণ্ডৰ মেৰী কেইট স্মিথ। সামাজিক মাধ্যমৰ জৰিয়তে আনন্দ প্ৰকাশ কৰিছে লাভলীনা বৰগোহাঁইয়ে। পৰৱৰ্তী খবৰটো হৈছে ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব গোচৰ। কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ, ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব গোচৰ। মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপন ভূপেন বৰাৰ বিৰুদ্ধে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণৰ অভিযোগ উত্থাপন হৈছে ভূপেন বৰাৰ বিৰুদ্ধে। মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়াৰ উপস্থিতিত এই ঘটনা সংঘটিত হৈছে। মহিলাক শালীনতা হানিৰ অভিযোগত গোচৰ ৰুজু কৰিব অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। এটা ডাঙৰ খবৰ, গোচৰত জাঙুৰ খাব মীৰা বৰঠাকুৰৰ নাম, দেৱব্ৰত শইকীয়াৰ নাম। ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিব। ইফালে ভূপেন বৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ইংগিতৰ কথা কৈছে সেই ইংগিত প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। ভূপেন বৰাৰ অশ্লীল ইংগিত প্ৰসংগত মীৰা বৰঠাকুৰে কৈছে যে ভূপেন বৰাই একো অশ্লীল ইংগিত দিয়া নাই। আমি ভাতৃ ভগ্নীৰ দৰে, পাপীয়েহে পাপক বিচাৰি পায়। এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰটো হৈছে ২৬ত লাখ লাখ লোকৰ ভোট হেৰুৱাব বিজেপিয়ে। এইবাৰ বিজেপি বৰ্জনৰ হুংকাৰ কোচ ৰাজবংশীৰ। এটা বিগ ব্ৰেকিং, নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে। নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত, নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৰ্জনৰ হুংকাৰ কোচ ৰাজবংশীৰ। জনজাতিকৰণ নিদিয়া চৰকাৰে নাপাব কোচ ৰাজবংশীৰ ভোট। নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৰ্জনৰ হুংকাৰ দিছে কোচ ৰাজবংশীয়ে। জনজাতিকৰণ নিদিয়া চৰকাৰে নাপাব কোচ ৰাজবংশীৰ ভোট। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জনজাতিকৰণৰ নামত ভেকু ভাওনা কৰিছে বিজেপি চৰকাৰে। জনজাতিকৰণ নকৰিলে 2026ত উৎখাত হ'ব বিজেপি চৰকাৰ। প্ৰয়োজনত নটাক ভোট দিম, বিজেপিক ভোট নিদিওঁ বুলি হুংকাৰ।
মুঠত ডাঙৰ খবৰ, ন এছটি ন ফুট হুংকাৰ এবাৰ কোচ ৰাজবংশী সন্মিলনীত। নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব বিজেপিয়ে। আন এটা খবৰ হৈছে বিজেপিৰ বিতৰ্কিত ভিডিঅ'ক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে খৰাব হৈ পৰিছে বিৰোধী আৰু বুদ্ধিজীৱী সমাজ। অসম বিজেপিৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলত শেহতীয়াকৈ পোষ্ট কৰি ডিলিট কৰা এটা ভিডিঅ' কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই ভিডিঅ'টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা এয়াৰ ৰাইফল চলাই থকাৰ দৃশ্যৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা আৰু এআইৰ জৰিয়তে নিৰ্মিত কিছুমান দৃশ্য সংযোগ কৰা হৈছিল। অভিযোগ অনুসৰি ভিডিঅ'টোত এজন টুপি পৰিহিত আৰু দাড়ি থকা ব্যক্তিক লক্ষ্য কৰি গুলী চলোৱা দেখুওৱা হৈছে, যাক এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হৈছে। এই সমগ্ৰ কাণ্ডক লৈ বিৰোধী দলসমূহে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াক ঘৃণা বিয়পোৱাৰ এক চৰম নিদৰ্শন বুলি অভিহিত কৰিছে। ভিডিঅ'টোত ব্যৱহাৰ কৰা অসমীয়া ভাষাত লিখা দয়া নাই, পাকিস্তানলৈ কিয় নগ'ল আৰু বাংলাদেশীৰ বাবে কোনো ক্ষমা নাই আদি বাক্যই সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। যদিও বিতৰ্কৰ পাছত বিজেপিয়ে ভিডিঅ'টো আঁতৰাই পেলাইছে, তথাপিও বিৰোধীয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষে এই ভিডিঅ'টোক ইউপিএ ধাৰাৰ অধীনত এক অপৰাধ বুলি অভিহিত কৰিছে আৰু সংশ্লিষ্ট লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। আনহাতে কংগ্ৰেছ নেতা কে চি ভেনুগোপালে ইয়াক এক ভয়ংকৰ কাণ্ড বুলি আখ্যা দিছে আৰু ন্যায়পালিকাৰ হস্তক্ষেপ বিচাৰিছে। কেৱল বিৰোধী ৰাজনৈতিক দলেই নহয়, ৰাজ্যৰ 43 গৰাকী বিশিষ্ট বুদ্ধিজীৱীয়েও এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছে। হিৰণ গোসাঁইৰ নেতৃত্বত এই দলটোৱে মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক মন্তব্য আৰু ভিডিঅ'ৰ বিৰুদ্ধে স্বতন্ত্ৰভাৱে গোচৰ ল'বলৈ উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে। তেওঁলোকৰ মতে মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক আঘাত হানিছে। লগতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াসকলে গোটেও উচ্চতম ন্যায়ালয়ক এই বিষয়ৰ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।